মোৰ নাম আবুল কালাম আজাদ। মই পানচিছ কোম্পানীৰ ফালৰ পৰা আহিছোঁ। আজি দৰং জিলাৰ হাতখুলি গাঁৱত দাদা আমাৰ কোম্পানীৰ এটা ধান লগাইছে। দাদাৰ পৰা কিছু মতামত লোৱাৰ কাৰণে মই চেষ্টা কৰিম। দাদা, প্ৰথমতে মই পান কোম্পানীৰ ফালৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। আপুনি আপোনাৰ পৰিচয়টো এবাৰ জনাব। ছাৰ, মোৰ নাম মহম্মদ মিজানুৰ ৰহমান। মই গৰুকুটি দৰং জিলাৰ গৰুকুটি জিপিৰ হাতখুলি গাঁৱৰ এজন খেতিয়ক। মই এইবাৰ পাণ যমুনা খেতি কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। মই যিটো মানে মোৰে এবুকু ধান হৈছে আৰু ইয়াত আপোনালোকে নিশ্চয় দেখিছে ধানে মিছা পোৱা নাই। ইয়াত সম্পূৰ্ণভাৱে ধানত এটাও পতন নাই আৰু ইয়াত মানে কি ইয়াৰ যিটো গ্ৰোথ, ইয়াৰ গ্ৰোথটো অন্য ধানতকৈ বহুত ঘন। ইয়াৰ লগতে আপোনাৰ বেলেগ ধান আছে, এটা ধান ছিঙি দিয়ক, এটা ধান ছিঙি দিয়ক। আপোনালোকে চাওক, ইয়াত যোনটো ধান আছে আৰু এইটোৰ মাজত ডিফাৰেন্সটো আপোনালোকে নিজেই চাওক, এবাৰ দেখা দিয়ক। হয়, ইয়াত চাওক, ইয়াৰ ৱেইট কিমান হ'ব আৰু ইয়াৰ ৱেইট কিমান হ'ব। ইয়াৰ ৱেইটটো আপোনালোকে নিশ্চয় দেখিয়ে অনুমান কৰিব পাৰিছে। আৰু এইটো ধানটো মিহি আৰু ইয়াৰ মানে গ্ৰোথটো একদম পাতল পাতলকে আছে ধানবিলাক, আৰু ইয়াত ঘন ঘনকে আছে। গতিকে এই ধানটো যদি লগাই আপোনালোকৰ এই অঞ্চলত কি হয় লাভৱান হ'ব নে নাই? অহা বছৰ এই ধানটো আপোনালোকে ৰাইজে কি কয় এইটো লগাব নে নাই? আমি অহা বছৰ নিশ্চয় এই ধানটো আমি এবাৰ দেখিছোঁ ডেমো হিচাপে। ইয়াক যেনিবা আমি অহা বছৰ নিশ্চয় ইয়াক মানে খেতি কৰাৰ কাৰণে। আপুনি এবাৰ কেইবিঘা মাটি লগাইছে? মই এইবাৰ 8 বিঘা লগাইছোঁ। 8 বিঘা পাণ, ধন্যবাদ। অহা বছৰ এই ধান আপোনালোকৰ এই গাঁৱত বাকী ৰাইজ কি কয় অহা বছৰ এইটো ধান কৰিব পাৰিব? সঁচা কথা যোনটো ভাল লাগিছে নে ধানটো? ভাল লাগিছে। ধানৰ নামটো কি গম পাইছেনে? পাণ যমুনা। এবাৰ মোৰ লগত কওক, ধানৰ নামটো কি? পাণ যমুনা। ধানটোৰ নাম কি? থাকিবনে? ঠিক আছে, ধন্যবাদ। অহা বছৰ আপোনালোক চবেই এই ধানটো কৰিব বুলি মই আশা ৰাখি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। আপোনালোকে ইয়াত অহাৰ কাৰণে অনেক ধন্যবাদ।